নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 ছেশ্যন 1 ৰুল অফ জেনেৰেল ডিউটি এছিষ্টেণ্ট ডিউৰিং দ্য এডমিশ্যন অফ পেচেণ্ট। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি আগৰ ইউনিট কেইটাৰ উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, এজন ৰোগীৰ ডেছ মানে হ'ল তেওঁক কোনো ৰোগৰ পৰ্যবেক্ষণ, পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসাৰ বাবে চিকিৎসালয়ত থকা অনুমতি দিয়া। ইয়াৰ খালী ঠাইত হ'ব এডমিশ্যন বা নামভৰ্তি। প্ৰশ্ন নম্বৰ 2, ডেছ নামভৰ্তি মানে হ'ল ৰোগীসকলক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন। ইয়াৰ খালী ঠাইত হ'ব ইমাৰ্জেঞ্চি বা জৰুৰীকালীন। প্ৰশ্ন নম্বৰ 3, এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ অনা ৰোগীসকলক ডেছত কৰি ৱাৰ্ডলৈ লৈ যোৱা হয়। ইয়াৰ খালী ঠাইত হ'ব ষ্ট্ৰেচাৰ। প্ৰশ্ন নম্বৰ 4, এগৰাকী মহিলা ৰোগীক কেতিয়াও এজন ডেছ পৰিচালকৰ সৈতে একেলগে বা অকলে এৰিব নালাগে। ইয়াৰ খালী ঠাইত হ'ব মেল বা পুৰুষ। কুৱেশ্যন নম্বৰ 5, ডেছ নামভৰ্তি মানে হ'ল ৰোগীজনক পৰীক্ষা নিৰীক্ষা আৰু পৰিকল্পিত চিকিৎসা তথা অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰা হৈছে। ইয়াৰ খালী ঠাইত হ'ব ৰুটিন বা নিয়মীয়া। প্ৰশ্ন নম্বৰ 6, নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত জেনেৰেল ডিউটি এছিষ্টেণ্টে ৰোগী আৰু তেওঁৰ আত্মীয়সকলক চিকিৎসালয়ৰ ডেছ আৰু নিয়মীয়া সময়সূচী বুজাই দিব লাগিব। ইয়াৰ প্ৰথম খালী ঠাইটোত হ'ব নীতি নিয়ম আৰু দ্বিতীয় খালী ঠাইটোত হ'ব নিয়ম প্ৰণালী। বহু বিকল্পধৰ্মী প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, কল লাইট ব্যৱহাৰৰ হাৰ হ্ৰাস কৰিবলৈ এজন GDA কিমান সময়ৰ মূৰে মূৰে ৰাউণ্ড ল'ব লাগে? প্ৰথম অপশ্যনটো হৈছে প্ৰতি 6 ঘণ্টাত, প্ৰতি 4 ঘণ্টাত, প্ৰতি 2 ঘণ্টাত আৰু প্ৰতি ঘণ্টাত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি, প্ৰতি ঘণ্টাত। কুৱেশ্যন নম্বৰ 2, ৰোগীয়ে সঘনাই কল লাইট ব্যৱহাৰ কৰাৰ মূল কাৰণটো হ'ল ডেছ। প্ৰথম অপশ্যনটো হৈছে বিষ সম্পৰ্কে জানিবলৈ, দ্বিতীয়তে মনিটাৰৰ অস্বাভাৱিক শব্দৰ বিষয়ে জানিবলৈ, চি শৌচাগাৰৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সহায় বিচাৰিবলৈ, ডি ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, ওপৰৰ আটাইকেইটা। কুৱেশ্যন নম্বৰ 3, কাৰ্ডিয়াৰ এৰেষ্টৰ সময়ত জৰুৰীকালীন চিকিৎসা পৰিবহণৰ বাবে ৰং কোডটো হৈছে ডেছ। অপশ্যন এ ৰঙা, বি বগা, চি সেউজীয়া, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ, ৰেড বা ৰঙা। চি চুটি উত্তৰৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, চিকিৎসালয়ত এজন ৰোগীক ভৰ্তি কৰাৰ ক্ষেত্ৰত এজন জেনেৰেল ডিউটি এছিষ্টেণ্টৰ দায়িত্বসমূহ বৰ্ণনা কৰা। এজন জেনেৰেল ডিউটি এছিষ্টেণ্ট, যাক প্ৰায়ে নাৰ্ছিং এছিষ্টেণ্ট বা পেচেণ্ট কেয়াৰ এছিষ্টেণ্ট বুলিও কোৱা হয়, ৰোগী নামভৰ্তি প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদিও তেওঁলোকে ক্লিনিকেল ৰোগ নিৰ্ণয় বা চিকিৎসালয়ৰ ৰেকৰ্ড পত্ৰ পৰিচালনা নকৰে, তথাপিও চিকিৎসালয়ত ৰোগীজনৰ প্ৰৱেশৰ যাতে সুচাৰু, নিৰাপদ আৰু আৰামদায়ক হয় তাক নিশ্চিত কৰিবলৈ তেওঁলোক হ'ল মূল সহায়ক ব্যৱস্থা। ৰোগী ভৰ্তিৰ সময়ত এজন GDAৰ প্ৰধান দায়িত্বসমূহ তলত দিয়া ধৰণৰ। এ, ৰোগীৰ বাবে পৰিৱেশ প্ৰস্তুত কৰা। ৰোগীজন ৱাৰ্ডলৈ অহাৰ পূৰ্বে GDAই কোঠা বা বিচনাৰ এলেকাটো সাজু থকাটো নিশ্চিত কৰে। বি, ৰোগীক আদৰণি জনোৱা আৰু গ্ৰহণ কৰা। ৱাৰ্ডত প্ৰৱেশ কৰাৰ সময়ত ৰোগীজনে দেখা প্ৰথমজন ব্যক্তিয়ে এজন GDA হয়, যাৰ বাবে সহানুভূতি আৰু পেছাদাৰী মনোভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ। চি, ৰোগী আৰু পৰিয়ালক পৰিচিত কৰোৱা। চিকিৎসালয় এখন ভীতিগ্ৰস্ত কৰা ঠাই হ'ব পাৰে। GDAই ৰোগীজনক তেওঁলোকৰ নতুন পৰিৱেশৰ সৈতে খাপ খাব পৰাকৈ সহায় কৰে। ডি, প্ৰাৰম্ভিক নথিপত্ৰ প্ৰস্তুত আৰু প্ৰাথমিক জোখ মাখত সহায় কৰা।
পঞ্জীয়নভুক্ত নাৰ্ছগৰাকীয়ে আনুষ্ঠানিক নাৰ্ছিং মূল্যায়নৰ কামখিনি কৰাৰ বিপৰীতে GDA শাৰীৰিক প্ৰাথমিক তথ্য যেনে ওজন উষ্ণতা আদি লোৱাত সহায় কৰে। পইণ্ট নম্বৰ ই সংক্ৰমণ নিয়ন্ত্ৰণ আৰু সুৰক্ষা ব্যৱস্থা। নামভৰ্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো যাতে কঠোৰ সুৰক্ষা নিয়ম অনুসৰণ কৰি সম্পন্ন কৰা হয় তাক নিশ্চিত কৰা। প্ৰশ্ন নম্বৰ 2 ৰোগী এজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত কৰা সাধাৰণ চিকিৎসা পৰীক্ষাসমূহ তালিকা প্ৰস্তুত কৰা। উত্তৰটো হৈছে আটাইতকৈ সাধাৰণ পৰীক্ষাবোৰ তলত শ্ৰেণীভুক্ত কৰা হ'ল। প্ৰথমটো হৈছে অত্যাৱশ্যকীয় লক্ষণসমূহৰ মূল্যায়ন। শৰীৰৰ মৌলিক কাৰ্যকলাপসমূহ জুখি চাবলৈ এইটো প্ৰতিজন ৰোগীৰ ওপৰত কৰা এক তাৎক্ষণিক আৰু সাৰ্বজনীন পৰীক্ষা। সেইবোৰ হৈছে শৰীৰৰ উষ্ণতা, নাড়ীৰ স্পন্দন, হৃদস্পন্দনৰ হাৰ, শ্বাস-প্ৰশ্বাসৰ হাৰ, ৰক্তচাপ, অক্সিজেন চেচুৰেশ্যন। দ্বিতীয় পৰীক্ষা কেইটা হৈছে মানৱ মিতি জোখমাখ, উষ্ণতা আৰু ওজন, ঔষধৰ সঠিক মাত্ৰা নিৰ্ধাৰণ কৰিবলৈ আৰু শৰীৰত পানী জমা হোৱাৰ পৰিমাণ নিৰীক্ষণ কৰিবলৈ এইটো অত্যন্ত জৰুৰী। নেক্সটটো হৈছে নিয়মীয়া পৰীক্ষাগাৰৰ পৰীক্ষাসমূহ। শৰীৰৰ ভিতৰত থকা ৰাসায়নিক তাৰতম্য বা সংক্ৰমণ পৰীক্ষা কৰিবলৈ নামভৰ্তিৰ সময়ত প্ৰায় সদায় তেজ আৰু প্ৰস্ৰাৱৰ নমুনা সংগ্ৰহ কৰা হয়, যেনে সম্পূৰ্ণ ৰক্ত গণনা, প্ৰাথমিক বিপাকীয় পালেচন বা ব্যাপক বিপাকীয় পেলেন, তেজ গোট মৰা প্ৰক্ৰিয়াৰ পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা ইত্যাদি। পইণ্টটো হৈছে বা পৰীক্ষাটো হৈছে ডায়েগনষ্টিক ইমেজিং আৰু কাৰ্ডিঅলজি পৰীক্ষা। নামভৰ্তি কৰাৰ ওপৰত নিৰ্ভৰ কৰি অনা আক্ৰমণক পৰীক্ষাবোৰৰ বাবে প্ৰায়ে নিৰ্দেশ দিয়া হয়। আৰু এই পৰীক্ষাবিলাকৰ ভিতৰত হৈছে ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম আৰু বুকুৰ এক্স-ৰে। প্ৰশ্ন নম্বৰ 3 এজন ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ কি কি সঁজুলিৰ প্ৰয়োজন হয়? ৰোগীক স্থানান্তৰ কৰাৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ সম্পূৰ্ণৰূপে তেওঁলোকক লৰচৰ কৰিব পৰা ক্ষমতা, চিকিৎসা সংক্ৰান্তীয় সুস্থিৰতা আৰু তেওঁলোকক চিকিৎসালয়ৰ ভিতৰত নে বিভিন্ন প্ৰতিষ্ঠান বা চিকিৎসালয়ৰ মাজত স্থানান্তৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে। স্বাস্থ্যসেৱা দলসমূহে ব্যৱহাৰ কৰা প্ৰয়োজনীয় স্থানান্তৰকৰণ সঁজুলিসমূহ এক তালিকা তলত উল্লেখ কৰা হৈছে। প্ৰথমটো হৈছে প্ৰাথমিক গতিশীলতা আৰু স্থানান্তৰ সঁজুলি। ৰোগীৰ শাৰীৰিকভাৱে এটা স্থানৰ পৰা আন স্থানলৈ লৈ যাবলৈ ব্যৱহাৰ কৰা এইবোৰ হৈছে মানৱ বাহন বা মাধ্যম, যেনে হুইলচেয়াৰ, ষ্ট্ৰেচাৰ, গাৰ্নী, ট্ৰান্সফাৰ বোৰ্ড আৰু শ্লাইড বি চিকিৎসা সহায়ক আৰু নিৰীক্ষণ সঁজুলি। যিবোৰ ৰোগীক নিৰবিচ্ছিন্ন শুশ্ৰূষাৰ প্ৰয়োজন হয় বা যিসকল গুৰুতৰভাৱে অসুস্থ তেওঁলোকৰ জীৱন ৰক্ষাকাৰী ব্যৱস্থাসমূহ স্থানান্তৰৰ সময়তো লগত থকাটো প্ৰয়োজনীয়, যেনে কঢ়িয়াই লৈ ফুৰিব পৰা অক্সিজেন চিলিণ্ডাৰ, পোৰ্টেবল পেচেণ্ট মনিটৰ, ট্ৰেন্সপাৰ্ট ভেণ্টিলেটৰ, পোৰ্টেবল IV ষ্টেণ্ড, পল মাউণ্ট, বেটাৰী চালিত ইনফিউজ পাম্প ইত্যাদি। পইণ্ট নম্বৰ চি জৰুৰীকালীন আৰু সুৰক্ষা সঁজুলি। ৰোগী এজনক স্থানান্তৰ কৰাৰ সময়ত সদায় স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাৰ এক সামান্য অৱকাশ থাকে। সেয়েহে দলসমূহে সাধাৰণতে এটা গো বেগ বা জৰুৰীকালীন কিট লগত ৰাখে, য'ত থাকে বেগ, ভাল্ভ মাস্ক, কঢ়িয়াই লৈ ফুৰিব পৰা শাসন মেচিন, স্বয়ংক্ৰিয় এক্সটাৰ্নেল ডিফিব্ৰিলেটৰ বা ষ্ট্ৰেছ কাৰ্ড, ব্যক্তিগত সুৰক্ষা সঁজুলি। পইণ্ট নম্বৰ ডি ৰোগীৰ আৰাম আৰু মৰ্যাদাৰ ৰক্ষাৰ সামগ্ৰী, কম্বল আৰু গাৰু, গোপনীয়তা ৰক্ষা কৰিব পৰা চিট বা গাউন ইত্যাদি।